মই কি হ মামা মামা ইফালে আমাৰ হিৰো আইকাল পুৰা দাউৰা দাউৰিকে একদম মানে সিফালে চিন কৰিয়ে মানে তো জানে টেঙা গোন্ধ পালে চব উৰি আহে এটা বাইদেউৰ মানে ড্ৰেছ জোৰা দেখি আৰু পুৰা লাল পাৰি গৈছে ইফালে পুৰা আমাৰ পাখণ্ডক এটা বহি গেল আৰু এইফালে গুনিন্দা তো দাদা মানে এতিয়া চিন কৰিল নেকি ইফালে আমি একোই নাজানে কোনে জানে ধনে জানে তোমাৰ মানে টোটেল কিমান বছৰ হ'ল 13 বছৰ ৰানিং একো ধুনীয়া নহয় মিছা গাইছ নমস্কাৰ ৰাজ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল বৰ্তমান আমাৰ পেণ্ডেল চলি আছে ফেটুৱা আৰু জিলা বজালিবৰে আৰু আজি মানে ভিডিঅ'টো ৰাতিপুৱা উঠিয়ে ষ্টাৰ্ট কৰি দিছোঁ আৰু গাইছ আপোনালোকে কমেণ্ট কৰিব থিয়েটাৰৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই আপোনালোকৰ যোৱা বছৰৰ দৰে কমেণ্টৰ জৰিয়তে ভিডিঅ'গেলা দিবৰ কাৰণে চেষ্টা কৰিম দেখো এই জয়মতী জানামতি আমাৰ ঘৰতে আছা আগতটা আমাকে লেবেল দিছা নেমেটা উলিয়াই দিম আমাৰ ঘৰৰ পৰাই অলৰেডি আমাৰ ঘৰৰ পৰা উলিয়াই দিম অলৰেডি তোমাৰ নামটো কোৱাচোন তোমাৰ নামটো কি দুটি বই জ্যোতি বয় জ্যোতিষময় দুটি মই ইটো কোনি ইটো কোনি ইটো কোনি মামা ইটো মামা আৰু ইটো কোনি বাবু বাবু আৰু ইটো কোনি মই কি হ মামা মামা আৰু এ জয়মতী মামুতি তই চুলিগিলা কে লাম্বা কৰিছা চিকেন নামা দুটা অঁ চালা হা তোৰ তামাম মাৰিম চাবা মাইম মোৰ খং দেখা নাই মচান দাতা নাই অঁ মোৰ মস্ত খং তদং দাদা মাইটা পিছত আজি নাটক চাব যাবা না তাম নাটক চাব যাবা না আজি তাম তাক কালি চাইছিলা না নাই তাতো ভাল লাগছি না নাটক অঁ তো গাছ মানে জয়মতী চুলিগিলা লাম্বা কৰিছে তাৰ কাৰণে মানে বাবুৰ তামাম খং উঠছি কৈছি যে আপা চুলি হৈ চুলিগিলা লাম্বা কৰিছে তাকে দম দিছে আৰু দম দিছে দে দম দিয়াচোন আতারা কিয় চুলি লম্বা কৰিছে মতি তামাম মাৰিম তামাম মাইম চুলি কাটবি না তাপিনা কাটি দিওঁ চুলিগিলা যো আমি কাটি দিওঁ চুলিগিলা যো তো গাছ চুলিগিলা বোলে সি কাটি দে যো কাটি দিওঁ যো চুলিগিলা কাটি দিয়া হাতে দিয়া কাটি দিয়া চিঙিলে দে বাইটো থৈ দিয়া সেকেদিন মানে মোৰ বহুতখিনি নেটশ্ল' মাৰিছে সেইকাৰণে অলপমান ভিডিঅ' মানে আপলোড দিয়াৰ কাৰণে দেৰি হৈছে মানে কি হয় মানে ভিডিঅ'কেইটা আপলোডে নাই যদি আজি আপলোড দিওঁ কালি মানে আপলোড হয় আৰু নেট বিচাৰি যাব লাগে অ'ত ত'ত যাই থাকিব লাগে তেতিয়াহে মানে ভিডিঅ'টো আপলোড হয় তো যেতিয়ালৈকে গাইছ নেটশ্ল' মাৰি থাকে অলপমান লেট কৰি আপোনালোকে ভিডিঅ'কেইটা পাই থাকিব উপায় নাই যোৱা বছৰো আমি এখন গাঁৱতে আহিছিলোঁ মানে বৰদৈ চিলাই কৰিবৰ কাৰণে আৰু এইবাৰ আহিছোঁ গাইছ লুইতপৰীয়া কৰিবৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু যোৱা বছৰ আহোঁতে মানে আমি ৰুমটো ওচৰতে পাইছিলোঁ কিন্তু এইবাৰ মানে বহুত দূৰত পাইছোঁ আৰু পেণ্ডেলত যাব লগা হ'লে গাইছ আমি মানে গাড়ী দিয়ে অহা যোৱা কৰিব লাগে মানে ঘূৰি যোৱাৰ সক্ষম নাই আমাৰ আমি মানে যাৰ ঘৰত আছোঁ তো তেখেতসকলৰ তাতে মানে আজি আমাক খানাটো মানে খাব দিছে দিনৰ সাজ আৰু এইফালে মানে চাহ দিছে ৰ'ব এফালে বিপুলে পুৰা চাহ খাই আছে কয় লাষ্ট কৰিছে গাইছ উঠি গ'ল এবাকে লাজ কৰা নাই খাওঁতে নকৰি থকা যায় সেইটো মই কি? অন্যায় দেখো কি কৈছে আকৌ খাওঁতে সেইটো দেখো খাওঁতে মানে গাইজ মোকে দেখি থাকে সেইকাৰণে এইটো বৰ অন্যায় হৈছে কাকো নেদেখে মোকে দেখি খাওঁতে কাক দেখাম তেনে মই খাওঁ মানুহ নাকি একলা খাই বুলি চবে জানে তই একলা খাওঁ বুলি গম নাপায় চবে খাই কিন্তু মই আৰু তাক দেখি দিওঁ আৰু খোৱা টাইমত মানে খোৱা হিচাপত মানে তাক ৰাখিছোঁ যেতিয়া মানে কিবা বস্তু খাই নহয় তেতিয়া মানে তাক তোলাওঁ অৰূপ কি হৈছে বিপুল দালিলে আৰু বিপুল মানে যেনেকৈ নুঠে এই ভিডিঅ'ত তাৰ মানে ষ্টাইল কৰি উঠে আমাৰ অৰূপে কিন্তু এইগিলা নাই যিটো কৈছে সেইটো ডাইৰেক্ট সঁচা কৈ দিব এতিয়া বৰ্তমান কি কৰি আছা ফাল্টুমি নহয় দেই অঁ এইবাৰ গাছ কি হৈছে মানে মই ভিডিঅ'গেলা বনাই আহিছোঁ কিন্তু আপোনালোকক মানে ৰুমগেলা দেখে দিয়া নাই পেণ্ডেলগেলাৰ সেইকাৰণে ভাবিছোঁ কি আজি এটা ৰুম দেখে দিয়া আপোনালোকক ইয়াতে টিকু মই বিপুল থাকোঁ এইটো ৰুমত আৰু এইফালে এটা ৰুম আছে ইয়াতে থাকে
ইয়াতে থাকে বগী, তাতে থাকে জয়মতী আৰু ইয়াতে থাকে অৰূপ। তো এয়ে আমাৰ ৰুম। হ'ব দেই कुछ कहना चाहते हो? कुछ कहना चाहते हो? কি ক'ব আমি কি ক'ব? আমি একোৱেই নাজানে কোনে জানে? ধনে জানে চব কি ময়ো কৈ থাকিব লাগিব নেকি? তহঁতে একো নকা নাই? কম সময় সুবিধা আহিব তেতিয়া আপোনালোকক গাইজ চব কম যেতিয়া সময় সুবিধা আহিব চব কম চব ক'ব। একেবাৰে সকলোৰে কথা বিৱৰি কম এই ঘৰে মানুহ তাৰ স্বামী আৰু এই ঘৰে মানুহ তাৰ মানে ছোৱালীখিনি আৰু তান্দি মানে টেঙা বনাইছে। আৰু টেঙা মানে চলকে আছে। আমাক মানে খাব মাতিছে আৰু এনেই মাতা নাই মানে ভিডিঅ' কৰিব আহি মাতিছে। কৈছে যে ভিডিঅ' কৰিব আহিবি। তো সেইকাৰণে আহিছোঁ ৰ তাহাঁতৰ তাত মানে এনে খাব নামতে আৰু ভিডিঅ'ৰ শত মাতিছে তান্দি। তো দেখি আছোঁ ৰ'ব। তো গাইছ এতিয়া আমি মানে টেঙা কাটি আছিলে। তো টেঙা এতিয়া খাম, কাৰণ বতৰটো আজি টেঙা খোৱাও হয় নোখোৱাও হয়। এইটো কি বুলি কয়, কাৰণ বৰষুণো দি আছে। এতিয়া অকণ অকণকৈ ৰ'দটো ওলাইছে। হেৰি নহয়, এইফালৰ পৰা মোৰ হেৰি নহৈছে টেঙা। এখেতে টেঙা কাটিছে, আমিও কাটিছিলোঁ। তাৰপিছত এতিয়া হেৰি কৰিলোঁ। এইফালে তেখেতে একো কাম নাই। তেখেতে উঠনি পৰা বহি আছে মাত্ৰ, তাৰ একো কামেই নাই। তাৰ জানেই, আপোনালোকে জানে যে তাই মোবাইল চোৱা বাহিৰে একো নাই। এতিয়া মোবাইলটো নাই কাৰণে এতিয়া বহি আছে। অ' বিপুলাইছে হাই নমস্কাৰ এইফালে দি নমস্কাৰ বিপুলাইছে এতিয়া টেঙা খাবৰ কাৰণে। টেঙাটোতো জানে, টেঙা গোন্ধ পালে চব উৰি আহে। সিহঁতক মাতাই নাছিলোঁ, আমি নাহিবি বুলি কৈছিলোঁ, কিন্তু আহিছে। এতিয়া কি ক'ব, লাজ নাই লাজ নহ'ব আমি নামেতলিও আহে আৰু আমি যোৱা বছৰো একেলগে খাইছিলোঁ নে এই হকমা টেঙা খাইছিলোঁ। এই যেতিয়া আমি মানে একেলগে বসছিল ৰুম আমাৰ, আৰু এবাৰো মানে একেলগে ৰুম বসছি কাৰণে টেঙা খাইছোঁ টেঙাহে খাইছে, টেঙাহে খাই সিহঁতি। আৰু মোৰ লগত ভিডিঅ' বনালে অকণ এনেকৈ হৈ দিবি হওক। অঁ যা তাতক দেখে গেল একো ধুনীয়া দেখা নাই। তই চুলিখিনি এই কথা নাই চব টাইমতে থকা দেখি একো ধুনীয়া নহয় মিছা গাইছ। মন ডাঙৰ মই এইফালে পুৰা আমাৰ পাখণ্ড কেইটা বহি গেল। আৰু এইফালে দেখাই পেলাই একবাৰ দেখে দি মা মাংস মোক দিবা না ভাত? ভাত দিবা না মোক নেদা? তুমি মোৰ কাষত নবহা মানে? হা মোৰ কাষত বহি নাখা? এই জয়মতীৰ কাষত বহি খাচি। চুলি কাটি দিম বুলি কৈছে। তো গাইজ দিনত ভাত খাই পেলাই আৰু ভিডিঅ' বনাই নহ'ল, কাৰণ মানে ভিডিঅ'ৰ অলপ কাম আছিল। তো ভিডিঅ'টো এডিটিং কৰি পেলাই আপলোড দিলোঁ। তাৰে পিছত একে আহি পেলাই মানে টাইমে হোৱা নাই। সেইকাৰণে মানে এতিয়া নাটকো কৰি আছোঁ, আৰু নাটকৰ মাজতে পুনৰবাৰ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু কি বাৰু কি নৰোঁ আপোনালোকক এতিয়া দেখি যাম। আৰু এইফালে আহি গ'ল আমাৰ গুণিন্দা। তো দাদা মানে এতিয়া চিন কৰি আহিল নেকি ইফালে? অঁ একবাৰ ড্ৰেছ জৰা দেখি দিওঁ দাদা। অঁ আচ্ছা। আৰু এইফালে আমাৰ হিৰো আহি গ'ল পুৰা দাউৰা দাউৰিকে একদম, মানে সিফালে চিন কৰিয়ে মানে ইফালে এবাৰ মানে সময় নাই নাই, সেইকাৰণে মানে উপায় নাই এনেকৈ কৰিব লাগে। আৰু এইফালে বিপুল তো গাইজ চিনটো কৰিলোঁ আৰু এইফালে মানে বাইদেউ আছে। মানে বাইদেউ মানে মোৰ ভিডিঅ'ত মানে খুব কমকৈ উঠে, কিহৰ কাৰণে বা গমেই নাপাওঁ। বাইদেউ কিবা বেয়া পায় নেকি মোক? ভাল ল'ৰাক মানুহে বেয়া পায় নেকি? মই বহুত ভাল ল'ৰা ন। আৰু বাইদেউৰ মানে ড্ৰেছ জোৰা দেখি আৰু পুৰা লাল পাৰি গৈছে। আৰু আপোনালোকক মানে চিনাকি কৰি দিয়ে না আমাৰ ড্ৰেছ মাষ্টাৰক। তো এইটো হ'ল আমাৰ ড্ৰেছ মাষ্টাৰ। তো তোমাৰ মানে সম্পূৰ্ণ পৰিচয়টো দি দিয়া। মোৰ সম্পূৰ্ণ পৰিচয় ক'বলৈ গ'লে মোৰ ডিষ্ট্ৰিক্ট মৰিগাঁও, ঘৰ চৰাইবাহী মেধিগাঁও, থানা মেকিৰভেটা, পোষ্ট অফিচ চৰাইবাহী, মানে আৰু তুমি মানে আগতে কোন কোন থিয়েটাৰত আছিলা? মোৰ ভ্ৰাম্যমান দাতা ফাৰ্ষ্ট বৃন্দাবন, তাৰপিছত সূৰ্য, কহিনুৰ, কলাগুৰু, ৰাজমুকুট, লুইতপৰীয়া, এবাৰ লুইতপৰীয়া। তোমাৰ মানে টোটেল কিমান বছৰ হ'ল? 13 বছৰ ৰানিং। 13 বছৰ। 13 বছৰ। তো গাইজ লাষ্টৰ চিনটোৰ কাৰণে ৰেডি হৈ কৰিছে। এইফালে চিকে আৰু মালা মানুহ, আৰু এইফালে বুল যাব, এৰিত যাব, ভৰাই যাম, আৰু এইটো কবি মানে
কি মজা টেষ্টি আজি জন্মাষ্টমী না তাৰে নাৰিকল খাই আছো